যে আমি যোৱা ছেপ্টেম্বৰ মাহতো এনেকৈ ইয়াত আমি আন্দোলন কৰিব লগা হৈছিল কিহৰ কাৰণে অবৈধ শিল খননৰ কাৰণে এইবিলাক চৰকাৰে একো কাণ সাৰে নিদিয়ে গতিকে আমিও আজি ইয়াত আৰু উপস্থিত হ'ব লগা হৈছে এটা কাৰণতে অবৈধ খনন কাৰ্য যদি ৰোধ নকৰে চৰকাৰে যে কৈ থাকে যে দেশৰ মাটি ভেটি ৰক্ষাৰ কাৰণে আমি এইখন চৰকাৰ কিন্তু আমাৰ এই যিটো কাৰ্যসূচী আমাৰ বৰ্তমান খনন কাৰ্য আৰম্ভ হৈছে এই খনন কাৰ্যৰ ফলতে আমাৰ কি এই গোবৰ্ধনা গামাৰিগুৰি হতাপাৰা উত্তৰ চাপকামাৰ এইবিলাক গাঁও যদি গৰাখহনীয়াতে গুচি যায় তেনেহ'লে এই দেশৰ স্বাৰ্থত দেশৰ মাটি ভেটি ৰক্ষা হ'ব নেকি ইয়াত কিমান শিক্ষা অনুষ্ঠান আছে ইয়াত আমাৰ গোবৰ্ধনা অঞ্চলতে গোবৰ্ধনা চকত গাঁৱলীয়া বেংক এখন আছে এইবিলাকতো নদীৰ বুকতে যাব গতিকে চৰকাৰে অনতি পলমে এইবিলাক যাতে বন্ধ কৰে সেয়ে আমি সকলো ৰাইজৰ ফালৰ পৰাই চৰকাৰৰ মুখ্যমন্ত্ৰী মহোদয়ক আহ্বান জনাব বিচাৰিছোঁ আৰু আমাৰ এইখিনিতে এটা বৰ ডাঙৰ কথা হৈছে বাৰে বাৰে মহিলাখিনি আমি এনেকৈ একগোট হৈ আইমাতৃসকল ওলাই আহি এই অবৈধ শিল খননৰ কাৰণেই আমি আন্দোলন কৰিব লগা হৈছে এইটো কি চৰকাৰে ৰোধ কৰিব নোৱাৰে নেকি চৰকাৰৰ হাতত চব হেৰিটোৱে আছে শক্তিটোৱে আছে গতিকে আমাৰ এইখিনি বৰপেটা জিলাৰ যি উপায়ুক্ত আছে তেওঁলোকে অনতি পলমে এই খনন কাৰ্যটো ৰোধ কৰিব লাগে এইখিনি কৈয়ে মই গোবৰ্ধনা অঞ্চলত গোবৰ্ধনা আঞ্চলিক ছাত্ৰ সন্থা আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ গোবৰ্ধনা আঞ্চলিক সমিতি আৰু আজি স্থানীয় ৰাইজৰ সহযোগত আমি আজি আমাৰ এই গোবৰ্ধনা বৃহত্তৰ অঞ্চলত যি বছৰ বছৰ ধৰি বৈধ আৰু অবৈধভাৱে খনন কাৰ্য চলি আছে তাৰ প্ৰতিৰোধ কৰিবৰ কাৰণে আমি আজি এক 24 ঘণ্টা ধৰ্মঘট কাৰ্যসূচী হাতত লৈছোঁ কিয়নো আমি বিগত সময়ছোৱাত আমাৰ জিলা প্ৰশাসনেই হওক বা আমাৰ চৰকাৰ কৰ্তৃপক্ষই হওক আমাৰ যি বন বিভাগ কাৰ্যালয় আছে বন বিভাগৰ বিভাগীয় কৰ্তৃপক্ষক আমি জনাই আহিছোঁ যে বাৰে বাৰে যে আমাৰ এই গোবৰ্ধনা অঞ্চলৰ যিবিলাক বৈধ আৰু অবৈধ খনন আছে এইবিলাক অতি শীঘ্ৰে বন্ধ কৰিব লাগে কিয়নো আমি আজি প্ৰায় কেইবছৰ আগতে আমি আমাৰ এই অঞ্চলটোৰ পৰা ভালেকেইখন গাঁও হেৰুৱাইছোঁ আৰু আমাৰ যি বাকী আছে এই গাঁওকেইখন এই গাঁওখন আমি হেৰুৱাব নিবিচাৰোঁ আপোনালোকে যদি বৰ্তমানলৈ যদি লক্ষ্য কৰে তেতিয়াহ'লে দেখিব যে আমাৰ এই বেকী নৈত যি বছৰ ধৰি যিধৰণে তেওঁলোকে ধাৰাবাহিকভাৱে খনন কাৰ্য চলি আছে তেওঁলোকে জিঅ' বেগৰ অপেৰেৰে গাড়ীবিলাক অভাৰলোডিং গাড়ীবিলাক অহা যোৱা কৰি আছে যাৰ ফলত আমাৰ বছৰে বছৰে গৰাখহনীয়া হৈ আছে আৰু যাৰ ফলত আমাৰ এই অঞ্চলত যিবিলাক খিলঞ্জীয়া লোক বসবাস কৰি আছে যিবিলাক কৃষিজীৱী লোক বাস কৰি আছে বা যিবিলাক আমাৰ অনুষ্ঠান প্ৰতিষ্ঠান আছে সেয়া মন্দিৰ মছজিদে হওক বা শিক্ষা অনুষ্ঠানেই হওক এই সকলোবিলাক কিন্তু ভাবুকিৰ সন্মুখীন হৈ আছে সেয়েহে আমি ইয়াৰ পৰাই চৰকাৰ প্ৰশাসন আৰু জিলা প্ৰশাসনক স্পষ্টকৈ জনাই দিব বিচাৰিছোঁ যে যদি অতি শীঘ্ৰে যদি তেওঁলোকে এই আমাৰ যি বেকী নৈত চলি আছে এই বৃহত্তৰ গোবৰ্ধনা অঞ্চলত যি খনন কাৰ্য চলি আছে এইবিলাক যদি তেওঁলোকে ৰোধ নকৰে তেতিয়াহ'লে আমি অনাগত দিনত ধাৰাবাহিকভাৱে আন্দোলন কৰিবলৈ অস্থিৰ হ'ম কিয়নো আমি বাৰে বাৰে বন বিভাগকেই হওক বা আমাৰ বৰপেটা জিলাৰ আয়ুক্ত মহোদয়কেই হওক বা চৰকাৰ প্ৰশাসনক বাৰে বাৰে জনাই আহিছোঁ যে আমাৰ এইবিলাক বন্ধ কৰিব লাগে আৰু আমি বৰ্তমানলৈকে শুনিব পোৱা মতে আমাৰ যি বন বিভাগৰ কাৰ্যালয় আছে তেওঁলোকে চালান বিভাগে আমাৰ এই অভাৰলোডিং গাড়ীবিলাক যাবলৈ দি আছে যি এটা চালানৰ ভিত্তিতে তেওঁলোকে আমাৰ ইয়াৰ পৰা শ ডাম্পাৰ বা শ ট্ৰেক্টৰেৰে আমাৰ ইয়াৰ পৰা খনন কাৰ্যবিলাক লৈ যাই আছে যাৰ ফলত আমাৰ এই নদীৰ গভীৰতা বেছিকৈ বৃদ্ধি পাইছে আৰু বানপানীৰ আমাৰ ইয়াত খৰাখহনীয়াৰ ফলত ভালেকেইখন গাঁও মানচিত্ৰৰ পৰা হেৰাই গৈছে আৰু যিকেইখন গাঁও বৰ্তমানলৈকে বাকী আছে এইখন আমি হেৰুৱাব নিবিচাৰোঁ সেয়েহে আমি এইটো